হয়, আজি ৰক্ষা বন্ধন অৰ্থাৎ এই ৰাখী বন্ধন এয়া যে আমাৰ দেশৰ ভাৰতৰ এটা উৎসৱ মহত্বপূৰ্ণ উৎসৱ যে পালন কৰি আছে পৰম্পৰাগত হিচাপে যে দেশৰ বিভিন্ন প্ৰান্তত উদযাপন কৰাৰ দৰে কোকৰাঝাৰ ভটগাঁওস্থিত 129 CRPF কেম্পত সীমান্ত চেতনা মঞ্চ পূৰ্বতৰ কোকৰাঝাৰ নগৰ সমিতিৰ উদ্যোগত পালন কৰা হৈছে যে ৰাখী বন্ধন এটা উৎসৱ দেখা গৈছে যে 129 CRPFৰ কমাণ্ডেণ্ট গোলাপ সিং তেখেতক দেখা গৈছে যে ৰাখী বন্ধা হৈছে যে এই ৰাখী ডালতে লুকাই থাকে যে ভনীয়াকে ককায়কক মৰম দিয়া ভাল পোৱা চেনেহ আৰু শ্ৰদ্ধা এই দেখা গৈছে যে এনেকৈ উদযাপন কৰা হৈছে প্ৰতিজন CRPF জৱানসকলক যে ৰাখী বান্ধি মৰম শ্ৰদ্ধা ভাল পোৱা যাচা হৈছে যে কাৰণ যে যিটো জৱানসকলে আমাৰ দেশৰ বাবে যিটো ৰক্ষা কৰে সেই অনুসৰি তেওঁলোকক যিটো এই মৰম শ্ৰদ্ধা জনোৱা হৈছে এই দৃশ্যাংক দেখুৱাই আছে যে কোকৰাঝাৰ যিটো ভটগাঁওস্থিত 129 CRPF কেম্পত উদযাপন কৰা হৈছে এই উৎসৱটি ইয়াতে উদযাপন কৰা যে সীমান্ত চেতনা মঞ্চৰ কোকৰাঝাৰ নগৰ সমিতিৰ যিটো সাধাৰণ সম্পাদক ৰাহুল নাৰ্জাৰী আছে তেখেতৰ পৰা কিছু মই প্ৰতিক্ৰিয়া ল'ব যত্ন কৰি আপোনালোকে যিটো উদযাপন কৰিছে আজি ৰাখী এটা উৎসৱ হয় প্ৰথমতে মই আমাৰ ফ্লাগ নিউজক আন্তৰিক শুভেচ্ছা অভিনন্দন জনাইছোঁ লগতে আপোনালোকে আজি আহিছে আমাৰ যিটো কাছিপাৰা ভটগাঁও কোকৰাঝাৰ উপস্থিত আমাৰ সন্মানীয় 129 BN CRPF কেম্পত আমি উদযাপন কৰিছোঁ ৰক্ষাবন্ধন এই ৰক্ষাবন্ধনটো উদযাপন কৰা হয় আমাৰ প্ৰতি বছৰৰে শাওণ মাহৰ পূৰ্ণিমাত এই পূৰ্ণিমাত আমি এই ৰক্ষাবন্ধনটো আমি উলগ মালগেৰে সকলো দেশ আমি ভাৰতবৰ্ষ উদযাপন কৰা হয় এইটো এটা আমাৰ কি নিজৰ ভাই আৰু ভণ্টিৰ মাজত যিটো গভীৰ সম্পৰ্ক আৰু মধুৰ সম্পৰ্ক আৰু তেখেতৰ প্ৰাণ বা জীৱন ৰক্ষাৰ ক্ষেত্ৰত যেনেকৈ আমি সাধাৰণতে বহুত আমাৰ জোৱানসকলে খুব বাহিৰত থাকিব লগা হয় ঘৰ এৰি সেই ঘৰ এৰি বাহিৰত থকা যিসকল আমাৰ সন্মানীয় জোৱানসকলে আছে তেখেতসকলক আমি আজি আমাৰ কোকৰাঝাৰ নগৰৰ যি ব্যক্তিসকলে আমাৰ সন্মানীয় আমাৰ মহিলাসকল আমাৰ বাইদেউসকলে আহি তেখেতসকলৰ মনত এটা আনন্দ দিবলৈ এটা মনৰ এটা যিটো আকাংক্ষা এই আকাংক্ষাটো পূৰণ কৰিবলৈ আমি ইয়াতে সমাবেত হৈছোঁ আৰু আশা কৰিছোঁ নিশ্চয় আমি পৰৱৰ্তী সময়তো তেনেকৈ আমি প্ৰগ্ৰামটো কৰি যাম আৰু ৰক্ষাবন্ধনৰ সকলোৱে যে পালন কৰিব লাগে সেইটোৱে মই আপোনালোকক অনুৰোধ কৰিছোঁ ধন্যবাদ এয়া আছিল যে সীমান্ত চেতনা মঞ্চ পূৰ্বতৰ কোকৰাঝাৰ নগৰ সমিতিৰ সাধাৰণ সম্পাদক ৰাহুল নাৰ্জাৰী ইতিমধ্যে তেওঁ প্ৰকাশ কৰিছে যে ভনীয়েক আৰু ককায়ৰ মাজত যিটো মৰম চেনেহ আৰু শ্ৰদ্ধা থাকিব লাগে এয়া দেখা গৈছে যে CRPF জৱানসকলক যে এনেকৈ তেওঁলোকৰ মৰম চেনেহ শ্ৰদ্ধা দিয়া পৰিলক্ষিত যে ৰাখী বান্ধি প্ৰতিজন জৱানসকলক এনেকৈ ৰাখী বান্ধি তেওঁলোকৰ মৰম চেনেহ দিয়া হৈছে কাৰণ জৱানসকলে হ'ল আমাৰ দেশৰ কাৰণে মানে ৰক্ষক তেওঁলোকে দেশৰ ৰক্ষা কৰে জৱানসকলে ইয়াৰ বাবে তেওঁলোকৰ প্ৰতি মৰম শ্ৰদ্ধা জনাই এই ৰাখী বন্ধা এই উৎসৱটো পালন কৰা হৈছে যে উলহ মালৰে অতি অনুষ্ঠুপীয়াকৈ যিটো উদযাপন কৰা হৈছে কোভিড প্ৰট'কল মানি ইয়াতে উদযাপন কৰা হৈছে যে আজিৰ বিশেষ দিন ৰাখী বন্ধন